আজিকালি মুছলিম মানুহৰ মাজত আমাৰ মুছলিম মানুহবিলাকক লৈ বহুতে সমালোচনা কৰি থাকে। তিনিটা চাৰিটাক লগি বোলে বিয়া পাতে মুছলিম মানুহবিলাকে। আপুনি কি কয় মামা? তিনিটা বিয়া কৰা দুটা বিয়া কৰা বহুত নায়ে বুলি ক'ব পাৰি। কিছুমান মানুহবিলাকে কয় মামা এইটো 4-5টা বিয়া কৰা জাতি, এইটোক আঁতৰাই দিব লাগে। সেইবিলাক মানুহক আপুনি কি কয় অলপ বুজাই দিবচোন। এনে কিয় মুছলমান মানুহবিলাকক বদনাম কৰিব লাগে? তু চুপ ৰে বাবা, তু চুপ ৰে। চক দাদা ভাই, দুখ কৰিছে এজনত কলি ভাল লাগিব, কিন্তু সকলো মুছলমানক কৈ লাজ নিদিব। বুজি পাইছে কথাবোৰ? অসমতো কোনে আপত্তি কৰা নাই এতিয়ালৈকে। এনে কিয় বদনাম কৰি থাকিব লাগে? আগৰ সেই পুৰাণা দিন গুচি গ'ল। আজিকালি দিনত কোনে তিনিটা বিয়া কৰাব বিচাৰে? আগৰ সেই পুৰাণা দিন গুচি গ'ল। নতুন কি আহি আছে সেইটো লৈ ভাবি চিন্তি ওলাই থাকা। কোনো মুছলমান মানুহে এটাৰ ওপৰত বিয়া নকৰাই। চক আজিকালি কেঁচুৱা ল'ৰা এটাও বুজি পায় খৰচাটো কি বস্তু। এটা এৰি দুটা বিয়া পাতিব গ'লে আপোনাৰ সংসাৰত খৰচটো কিমান বাঢ়ি যায় আপোনালোকে নিশ্চয় গম পাই আছে। তেনেহ'লে ডাবল বিয়া পাতি কেনে খৰচাটো কিয় বাঢ়াই লয়? সেইটো সংসাৰত এটাই যথেষ্ট হৈ যায়। বুজি পালে মোৰ কথাবোৰ? এইবিলাক দাবী উত্থাপন কৰিলে মানুহৰ মনত সন্দেহে হয়। যাতা কথা কৈ মানুহৰ মনত দুখ দি লাভ নাই ভাই। ভিডিঅ'টো চাই আছে যদি মনৰ ফূৰ্তি হিচাপত পাৰ কৰি দিব বুলি মই আশাবাদী। আজিকালি মুছলিম মানুহৰ মাজত তিনিটা বিয়া কৰা দুটা বিয়া কৰা বহুত নায়ে বুলি ক'ব পাৰি। ভাই ভিডিঅ'টো চাই আছে যদি মনৰ ফূৰ্তি হিচাপত পাৰ কৰি দিব বুলি মই আশাবাদী।